হাজোৰক্ষীৰ জালত কিশোৰী অপহৰণকাৰীৰ ৰহিজুদ্দিন আলী টাঙ্গনমাৰীৰ 3 সন্তানৰ পিতৃ আৰু 2 পত্নীৰ স্বামী ৰহিজুদ্দিন আলী এমাহ পূৰ্বে তাপাবৰী চৰৰ পৰা এগৰাকী 16 বছৰীয়া কিশোৰীক অপহৰণ কৰি ৰাখিছিল বেংগালুৰুত। যোৱা 27 জুন তাৰিখে তাপাবৰীৰ চৰৰ পৰা এগৰাকী 16 বছৰীয়া কিশোৰীক অপহৰণ কৰি লৈ গৈ ৰাখিছিল বেংগালুৰুত আৰু হাজোৰ টাঙ্গনমাৰীৰ 2 পত্নীৰ স্বামী তথা 3 সন্তানৰ পিতৃ ৰহিজুদ্দিনে আলীয়ে 3 বন্ধুৰ সহযোগত তাপাবৰী চৰৰ পৰা এগৰাকী কিশোৰীক অপহৰণ কৰি নিয়াৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। এমাহ ধৰি বহিৰাজ্য বেংগালুৰুত ৰাখি কিশোৰীগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ এতিয়া ৰহিজুদ্দিন আলীৰ বিৰুদ্ধে। যোৱা 29 জুলাই তাৰিখে ৰেলযোগে বেংগালুৰুৰ পৰা গুৱাহাটীত উপস্থিত হৈ কিশোৰীগৰাকীক আমিনগাঁও হাজো চকত নিশা 7 বজাত এৰি থৈ পলায়ন কৰে লম্পট ৰহিজুদ্দিন আলীয়ে আৰু সেই সময়ত কিশোৰীগৰাকীক অকলে দেখা পাই একে গাঁৱৰে 2জন যুৱকে পৰিয়ালক খবৰ দিয়াত ঘৰলৈ লৈ আনে কিশোৰীগৰাকীক। ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীৰ ভাষ্যৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে লম্পট ৰহিজুদ্দিন আলীক আটক কৰে টাঙ্গনমাৰীৰ পৰা আৰু পৰিয়ালৰ লোকৰ দাবী কিশোৰীগৰাকীক বিক্ৰীৰ বাবে লৈ গৈছিল বহিৰাজ্যলৈ। ভুক্তভোগী পৰিয়ালক আৰক্ষীৰ ওচৰত নাযাবলৈ ফোনযোগে ভাবুকি দিয়াৰ অভিযোগ লম্পট ৰহিজুদ্দিন আলীৰ বিৰুদ্ধে। নিউজ ডেস্ক ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মই মোৰ ভণ্টিক চাবলৈ গৈছিলোঁ। মোৰ ভণ্টি এটা দিল্লীৰ পৰা আহিছে, তাক চাবলৈ মই ঘৰত গৈছিলোঁ। যাই কিনে মই দেখা নাই ভণ্টিটো, দেখা নাই বুলি মই ঘৰতে আহিছোঁ ওলাবৰ কাৰণে। মোক ৰাস্তাত দেখি কিনে তাই 3টা মানুহ লৈ আহিছিল, আহি কিনে মোক কিডনেপ কৰি লৈ গৈছিল। তেওঁৰ নাম কি? ৰহিজুদ্দিন। তাৰপিছত মোক দামপুৰ লৈ গ'ল। দামপুৰ লৈ কিনে মোক অলপমান ৰখি কিনে চাহ খাই কিনে মোৰ কি হৈছিল মই নিজে গম পোৱা নাই। তাৰপিছত মোক লৈ গৈছে, লৈ কিনে মই ট্ৰেইনত গম পাইছোঁ। পাই কিনে মই তাক সুধিছোঁ ক'ত লৈ যাই আছে। তাই কৈছে যে বেংগলোৰত লৈ যাই আছোঁ। বেংগলোৰত 1 মাহ থাকি কিনে তাই গুচি আহিল। আহি কিনে পন্থল বজাৰত নামি কিনে এটা বাজত উঠি কিনে জালুকবাৰী নামি কিনে এটা হোটেলত কিবা খাইছে। খাই কিনে শ্ব'ৰুমত তাতে আহিছে। আহি কিনে মোক দোকানত এটা বহি থৈ কিনে শ্ব'ৰুমত গৈছিল। যাই কিনে মোৰ ল'ৰা, গাঁৱৰ ল'ৰা 2টা দেখি কিনে মোক চিনি কাৰণে এৰি থৈ আহিছে। তুমি বেংগলোৰত থকা সময়ত তোমাক কিবা অসুবিধা কৰিছিল নেকি? মাৰধৰ কৰিছে মোক। মাৰধৰ কৰিছে? ঘৰতে ফোন মাৰিব দিয়া নাই। হৈছিল। ঘৰলৈ ফোন কৰিব দিয়া নাছিল নেকি? ঘৰতে ফোন মাৰিব দিয়া নাছিল। তেওঁ তাত তোমাক মানে দাবী ধমকি ৰাখিছিল? নাম কি তেওঁ? ৰহিজুদ্দিন। ঘৰ ক'ত তেওঁ? টাঙ্গনমাৰী। আপিটো তাৰমানে 1 মাহ আগত এই পীর ঘরত যাই আনিছে। যাওঁতে রাস্তার থেকে টিবল করে তারমানে নিয়ে গেছে। আমি নাম কি? রহিজুদ্দিন। আমি এইটু শোনা পাইছো। তো এই 1 মাহ পিছত আবার বেঙ্গল টুঙ্গল দিয়ে ঘুরে ফেলে আইনে হেরে এই জালুকবাড়ি তাতে আনি ফেলে এরি থয়ে গেছে 7টা বাজে রাতে 7টা বাজে এরি থয়ে গেছে। আপিটু পাশে কান্দাকাটি করি আছে। আমার ইয়ারে গাঁৱৰ 2টা আপা আছিল, সেই আপা 2টাই তার মানে গম পাইয়া ফেলে তার মায়েকে ফোন মারছে যে তোমার আপি পাইছো। পিছে তাক ভাড়া পঠাই দিছে। সেই আপা 2টাই আনি ফেলে তার পিছত ঘৰত আনি দিয়ে গেছে। সেইটো মই গম পাইছো। কিন্তু ছোৱালীটোক ইমান বেয়া কাম করছে। মোবাইলত ফটো পাঠাইছে, এই ফটো কিনে দেখে নিজের মাথা ঘুরি যায়। হ্যাঁ, কিন্তু এইটো আমার সরকারের কাছে আবদার জানাইলাম, কিন্তু আমার শাস্তি দিবার লাগবো। আজি তারা পিনিয়ে গেছে, কালি আমার পিনিয়ে যাব, বেলেকেরা পিনিয়ে যাব, সেইটো তো কোনো কথা নহয়। কিন্তু সেইটোর আমার বুধবার দিনের নাম বুধবার বেলা 9টামান বাজাত আমি আমার আপিটো ইফালে আমার একটা বোন আছে, সেই বোনের ঘৰত যাবার খুঁজছে। সি রাস্তার পৰা উঠাই লৈ গেল রহিজুদ্দিনে। ক'ত ঘৰ তাৰ? টাঙ্গনমাৰীৰ ঘৰ। মানুহ ওলাইছিল 4টা তাক দি। সেই মানুহ উঠাই লৈ গৈছে, লৈ যাই ফালে দামপুৰত লৈ গেল। দামপুৰত লৈ ফালে 1 কাপ চাহ খোৱাইলা হোটেলত নি ফালে। চাহ খাওয়ার পিছত আর আপিটো কি হল মানে কবা নোৱাৰিলে। মানে তাত কিবা দিছিল নেকি? কিবা নিশা দিছিল। নিশাৰ খাওয়ার পিছত সি আর কবা নোৱাৰিলে। সি 2 দিন পিছত ট্ৰেইনতে সি মানে চৈতন পাল যে এইটো আমি ক'ত আহিলো, তেতিয়া ৰহিজুদ্দিনক সুধলা যে তুমি আমাক ক'ত লৈ আহিলা? বলে তোক বেংগলোৰত লৈ যাম। তেতিয়া বেংগলোৰত লৈ যাবা? আমাক বেংগলোৰত কিয় লৈ যাবা? বলে জুচোন তোক কি করবা লাগে করিম।
তাতে নি ফালে সি অবাধ্যত ৰাখিলে ৰাখি ফালে তাতে 1 সপ্তাহমান ৰল ঘৰত ফোন চোন নাই আমি কিবা কানি কৰি ফালে কিবা তাত মানুহ তাত খবৰ পালোঁ খবৰ পাই আমি ছাৰে তাত ক'লোঁ যে বেংগলোৰ আছে কৈ ফালে আমি আহিলোঁ আহাৰ পিছত আৰু 1 মাহ পিছতে সি কি কৰলা তাৰ পৰা লৈ আহিল লৈ আহি ট্ৰেইনতে লৈ আহি এই আমিনগাঁও চকত এই হাজো চক বুলি কয় তাতে নমাই দিলা ৰাতি 7টামান বজাত আমাৰ গাঁৱৰ 2টা ল'ৰা আছিল সিহঁতে চিনি পালা চিনি পোৱাৰ পিছত আৰু ল'ৰা 2টা আমাক ক'লা ফোন কৰি যে এনে কথা বোলে বাবা তহঁতে লৈ আহ তহঁতৰ যি ভাড়া হয় আমি ভৰি দি দিম ল'ৰা 2টা লৈ আহিল ৰাতি 9:30 বাজিল আমি পালোঁ পাই ফালে আমি আর থানাত না গেলো কিন্তু ফিরদিনাত আমি থানাত যোগাযোগ করলো এজাহার আমি আগতেই দেওয়া আছিল আপিটো যেদিনত যায় তার পিছদিনাত আমি এজাহার দেওয়া আছি ছোৱালীৰ দেউতা আমি ল'ৰাজন আগতে বিয়া পাতিল হে তিৰিটো মাৰি ফেলছে আৰু লেছ তিৰি আৰু এটা আছে তাৰ পিছত আৰু এটা তিৰি আছে এটা সংসাৰ ভাঙি ফালে তিৰি এটা সি ৰাখিছে সেই মানুহটো মানে পাগলৰ ধাৰে ঘূৰি ঘূৰি মৰছে তাৰ নাম কি তার নাম রাজু বলি নাম আছিল যিজনে আপোনাৰ ছোৱালী লৈ গৈছে কিশোৰী গৰাকী আমার ছোৱালী যেজনী মানুহ লৈ গেল সেইজনী মানুহৰ নাম হল রহিজুদ্দিন টাঙ্গনবাড়ি ঘর হোসেনের আপা হুরমুজের ভায়াক আমার নাম রমেজ আলী ঘর আমার টাফাবড়িত আমি একদম নিজ বিচার খুঁজছো আমার যি হয় আমাকে একদম ইনসাফ দিব লাগে আমাকে একদম হকিকত ইনসাফ দিব লাগে রাই সরকারত এনেকুৱা ঘটনা কৰিছে আৰু সি আপিটো গলত ধৰি ধৰি একদম মোবাইলত ফটো মাৰি ফালে একদম মানে সারা দুনিয়া মানে এৰি দিছে গতিকে আমাৰ একদম ইনসাফটো লাগব বিক্ৰী কৰা বুলি নি কৈছে মানে বিক্ৰী কৰিব পৰা নাই সেইকাৰণে কিবা কানি শাস্তি কৰি ফালে ঘূৰাই লৈ আহিছে তথাপি আমাৰ ঘৰটো পোৱা নাই ৰাস্তাত এৰি ফালে থৈ গৈছে আৰু কালিৰ পৰাই ইমান ভাবুকি দি আছে আমার আপিটোক ধমকি দিলে সি আমাকে 1 সপ্তাহ খাই ফেলবো আমার আপাটো খাই ফেলবো রহিজুদ্দিনে আমাকে ধমকি দিছে রহিজুদ্দিনে যে 1 সপ্তাহ পিছত তো খাই ফেলিম 1 সপ্তাহ পিছত তোর আপাটো খাই ফেলিম আমার সংঘাটো ধ্বংস করে দিব সিয়ে কৈ আছে ভাবুকি মারি আছে কোন পিনিছে আমাকে ইজ্জত মারছে আমাকে কিবা করল আর আমার নামত কেস কৰিব সিহঁতে ভাবুকি দিছে রহিজুদ্দিনে আপনারা যে কিশোরী করে লৈ গৈছিল আমার আপিটো লৈ গৈছে আমি যদি আপিটো কিবা ঘৰতে শাস্তি অৱস্থা কৰো বা ক'বাত লৈ যাও সিহঁতে আমাকে 1 সপ্তাহ পিছত খাই ফেলবো আৰু আমার একটা আপা আছে তার ঘর টাঙ্গনবাড়িত রহিজুদ্দিন টাঙ্গনবাড়িত তো আপিটো তার মানে 1 মাহ আগত এই পীর ঘরত যাই আনিছে যাওনতে রাস্তার থেকে টিবল করে তার মানে নিয়ে গেছে আমি নাম কি ওহিজুদ্দিন আমি একটু শোনা পাইছো তো এই 1 মাহ পিছত আবার বেঙ্গল টুঙ্গল দিয়ে ঘুরে ফেলে আইনে হেরে এই জালুকবাড়ি তাতে আনি ফেলে এরি থুয়ে গেছে 7টা বাজে রাতে 7টা বাজে এরি থুয়ে গেছে আপিটো পাশে কান্দাকাটি করে আছে আমার ইয়ার গাঁৱৰ 2টা আপা আছিল সেই আপা 2টাই তার মানে গম পাইয়া ফেলে তার মায়েকে ফোন মারছে যে তোমার আপি পাইছো পিছে তাক ভাড়া পঠাই দিছে সেই আপা 2টাই আনি ফেলে তার পিছত ঘৰত আনি দিয়ে গেছে সেইটো মই গম পাইছো কিন্তু ছোৱালীটোক ইমান বেয়া কাম কিয় আনিছে থানাত ছোৱালী এটা লৈ গৈছিল বেয়া কাম কৰিছা ক'ত লৈ গৈছিলে বেংগলোৰত লৈ গৈছিল বেংগলোৰ কিমান দিন ৰাখিছিলে ক'ৰ পৰা লৈ গৈছিলে আমাৰ গাঁৱৰ পৰা 3 কিলোমিটাৰ দূৰৰ পৰা কোন ঠাইৰ পৰা নিছিলা খালেকমাৰাৰ পৰা কিয় লৈ গৈছিলে কিয় লৈ গৈছিলে বিয়া পাতিম বুলি লৈ গৈছিল কিমান দূৰ হয় ছোৱালীজনী ছোৱালীজনীৰ বয়স 17 বছৰ আপুনি বিবাহিত হয় কিমান কেইজনী আছে 18 বছৰ হৈছে নহয় আপোনাৰ তিৰোতা কেইজনী আছে আপোনাৰ তিৰোতা কেইজনী আছে মোৰ তিৰোতা এজনী আছে আগৰ এজনী আছিল সেইটো ৰাখিছোঁ এৰি দিছে ল'ৰা ছোৱালী কিমান আছে ল'ৰা ছোৱালী 3টা আপোনাৰ নাম মোৰ নাম ৰহিজুদ্দিন ঘৰ টাঙ্গনবাড়িত আজি ৰান্ধা আৰক্ষী এৰেষ্ট কৰিছে এৰেষ্ট কৰিছে